বৰ্তমান আমি ৰাস্তা পাৰ কৰিলোঁ। এতিয়া আৰু ৰাস্তা পাৰ কৰি পাইপ দেখি পাইছে, ইফালে আকৌ ট্ৰেক্টৰৰ ডালা থোৱা আছে এই পাইপ। এতিয়া ফাইনেলি ষ্টাৰ্ট কৰি চাম কি হয়। ফাইনেলি এতিয়া মেচিন ষ্টাৰ্ট দিম বুলি পানী ঢালা হৈছে। 2 ঘণ্টা 2.5 ঘণ্টাৰ কষ্টৰ ফল এতিয়া কি হয় এতিয়া চোৱা যাব আৰু। এইফালে পানী ভৰাই আনি আছে মেচিনৰ কাৰণে। এইফালে ঢালা হৈ আছে, দেউতাই পানী ঢালি আছে। কি হয় কষ্টৰ ফলটো। এইফালে আকৌ মা আহিছে। এইফালে আমাৰ মেচিন ষ্টাৰ্ট দি আছো, কি হয় বিশ্বকৰ্মা বাগে কি কৰে। ষ্টাৰ্ট হৈছে, এতিয়া পানী গৈছে নে নাই এইটোহে ডাঙৰ কথা। গৈছে, টানিছে। এইফালে চাওক পানী গৈ আছে, এয়া বৰ্তমান ইমান দেৰি কষ্টৰ পিছত পানী যে টানিছে, সেইটো কাৰণে বহুত তাৰমানে শুভকামনা আৰু আশা কৰিছোঁ যাতে ছিজনটো ভালে চলে। এইফালে আৰু দেউতাহঁতে গৈ আছে পানীৰ কাৰণে। ফাইনেলি আমি মেচিন ষ্টাৰ্ট দি 3টা ড্ৰাম ভৰালোঁ। এইফালে আকৌ এতিয়া ফুলালোত পানী দিয়া হ'ব। এয়া চাওক পানী কেনেকুৱা, পানীৰ প্ৰেছাৰ চাওক কিমান স্পীড অহা হৈছে। এয়া আলু, এয়া হৈ গ'ল ফুল আলু। চাওক কিমান ধুনীয়া আছে, পানীটো আহি আছে। ভাবা নাছিলোঁ যে একবাৰতে যে সফল হ'ব বুলি। এয়া চাওক পানী ধুনীয়াছে আহি আছে। এইফালে এইটো আলু, এইফালে এইটো গোটেই পথাৰ আলু আছে। এইফালে যোনটো আপুনি দেখি আছে সেইটো আলু হয়। এইটো এতিয়া পানী দিয়া হ'ব অহাকালিৰ পৰা। এয়া হৈ গ'ল ফুল আলু, চাওক সৰুই আছে বৰ্তমান, বেছি ডাঙৰ হোৱা নাই। হ'লেও ঠিক জোখৰ পানী দিব লগা হৈছে, ৰ'দৰ কাৰণে তাৰমানে শুকাই আছে। এইফালেও আছে, এইটো ৰাস্তা মেডিচিন নিবৰ কাৰণে, দবাই পানী মাৰিবৰ কাৰণে আলুত। হ'লে আৰু এতিয়া কিমান পাৰোঁ চাওঁ আজি কি হয়।